ওম শান্তি ওম শান্তি ওম শান্তি। যোৱাকালি আমাৰ বাণীপুৰত থকা প্ৰজাপিতা ব্ৰহ্মকুমাৰী পাঠশালা ৰাজয়োগ মেডিটেশ্যন চেণ্টাৰত শিৱ বাবাৰ বাৰ্থডে পতা হয়। খুব ধুনীয়াকৈ বাৰ্থডে আয়োজন হৈছিল। তাৰে ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই দিলোঁ। নিশ্চয় ভিডিঅ'টো ভাল পাব। অলপো স্কিপ নকৰাকৈ চাব। লগতে মোৰ এই অকণমানি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। ওম শান্তি ওম শান্তি। আজি এই বাণীপুৰ গীতা পাঠশালা এখন আয়োজন হ'বলৈ লৈছে। এই আয়োজনটি উপলক্ষেনো কি এটি দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আমাৰ সকলো মৰমৰ চেনেহৰ ভাই বেহেন আত্মাসকল, আপোনালোকৰ নতুন বছৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আৰু নিয়াকা পিতাৰ হিয়ত লৈ মোৰনো কি ক'বলৈ শক্তি নাই। সকলো নিয়াকা পিতাৰ ওচৰত কৈ পেলাই নিয়াকা পিতাক লৈ আপোনালোকক এইখিনি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। কাৰণ আজি এই মেডিটেশ্যন চেণ্টাৰখনৰ বিষয় লৈ, এই মেডিটেশ্যন চেণ্টাৰখন আধ্যাত্মিক ঈশ্বৰীয় বিশ্ববিদ্যালয় বুলি কৈছে। এই বিদ্যালয়খনৰ উদ্দেশ্যনো কি সেইখিনি অলপ পিছতে আপোনালোকে শুনিবলৈ পাব। আমাৰ ডিব্ৰুগড় জিলাৰ সঞ্চালক বি.কে. বিনীতা দিদি বেহেনজী, তেখেতে সকলো আপোনালোকৰ ওচৰত বুজাই ক'ব। আপোনালোকে সেই ব্যাখ্যাখিনি, সেই অমিত প্ৰাণখিনি স্বয়ং নিয়াকা পিতাই তেওঁ কোৱাইছে। আপোনালোকে আমি সকলোৱে শুনিম। লগত আৰু এজন ভাই, বিধান ভাই, তেখেতেও সকলোখিনি বুজাই ক'ব আপোনালোকক। আৰু আজি এই উদ্দেশ্যটো কি, আমাৰ শিৱ বাবা নিয়াকা পিতা দুই চিলৈৰ মাজত এটি ভুকুটিৰ মাজত এটি আমাৰ আত্মা আছে। তেখেতৰ হৈ স্বয়ং আমাৰ নিয়াকা পিতা কোনো শিৱ বাবা, তেখেতৰ আজি বাৰ্থডে দিন পৰিছে নহয়, আজি বাৰ্থডে দিন পাতিবলৈ লৈছোঁ। আমাৰ অলপ দিনৰ আগতে হৈ গ'ল। আৰু বাবা নিয়াকা পিতা মিলনৰ দিন, লগতে ফাগুও হ'ব বুলিছে। আৰু লগতে আজি আমাৰ বাৰ্থডে কেক কাটিব, ভোগ দিব, আৰু বন্তি প্ৰজ্বলন হ'ব, আৰু প্লেট হাউচ হ'ব, আৰু ৰাম বাবা প্লেট হাউচ হ'ব, আৰু বৰ্মভোজন হ'ব। সকলোখিনি আজি আমাৰ আয়োজন কৰিছে। আপোনালোকে সকলোখিনি চাবলৈ পাব। আৰু চাবলৈ পাব আপোনালোকে, কাৰণ সকলোখিনি আপোনালোকে বুজিব কি কাৰণে এই চেণ্টাৰখন কেলৈ আহিলে, কিয় কাৰণে ইয়াত বহিছেহি স্বয়ং নিয়াকা পিতাই আমাৰ আত্মাসকলৰ কাৰণে, আমাৰ শৰীৰ থকা আত্মাসকলৰ কাৰণে কিয় আহিলে, সেইখিনি সকলো বুজাই ক'ব। আমি একদম 5 মিনিট মানে মেডিটেশ্যনৰ নিচিনাকৈ কৈ মানে মোবাইলো চাইলেণ্ট কৰি আমি গোটেই কথাখিনি স্পষ্টকৈ শুনি আমি যাতে জ্ঞানটো ল'ব পাৰোঁ। সেয়ে আপোনালোকৰ ওচৰত এটি আমাৰ বি.কে. বিনীতা দিদিৰ কাৰণে এটি তালি এটি দিয়ক। তেখেতৰ যেনে ভগৱন্ত নিয়াকা পিতাই বহুত ধন্যবাদ দি তেওঁক কুশলে সকলো আমাৰ ভাই বেহেনসকলে আশীৰ্বাদ কৰক তেওঁ হৈ। এতিয়া আমি তালি এটা দিওঁ সকলোৱে যাতে। আৰু ক'বলগীয়াতো বহুত আছে, তেওঁলোকে ক'ব। তেওঁলোকে আহি পাইছেহি, তেওঁলোকে এই চেণ্টাৰখনলৈ আহি পাইছেহি। তেওঁলোকক নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে সকলো কথা আপোনালোকক ভাং পাতি ক'ব। আৰু মই ইমানতে এইখিনিতে থৈছোঁ। ভুল হ'লেও ক্ষমা কৰিব, স্বয়ং নিয়াকা পিতাই ক্ষমা কৰিব। আৰু বেছিকৈ ইমান দিন হোৱা নাই, 3 বছৰ হৈছে। বাবাক বিচৰাটো 20 বছৰমান হ'ল, কিন্তু বাবাক লগ পোৱা, এই চেণ্টাৰখন খোলা 2020 পৰা 2020-21 22 এতিয়া 23 হৈছে। এই 4 বছৰ সোমাইছেহি। মানে বাৰ্থডে পতাও আমি 3 বছৰ হ'ল। সেইটো কাৰণে এতিয়া ইমানখিনিতে আমি থৈছোঁ। দিদিহঁত, আমাৰ ডাঙৰ দিদিহঁত পাইছেহি। ওম শান্তি ওম শান্তি।
थोड़ा बड़ा है हाँ माता का नाम क्या है? আজি আমাৰ দিদি 14 তাৰিখে 14 তাৰিখে পালেহি ইয়াতকৈ আলৌকিক ভাইসকলে গোটেই গোটেই জীৱনটো আমাৰ কাৰণে বিশ্বখনৰ কাৰণে চাই আমি আদৰণি জনাইছোঁ ভাইজি আৰু এটা বেছি ভাল খবৰ জানেনে আমি যি বিবাহিতা বুলি কয় আমাৰ এইফালে হৈ গ'লে কি হৈছে কুমাৰী তো বিয়া নোহোৱাখিনি কুমাৰী আৰু বিবাহিতাখিনিক অধৰ কুমাৰী বুলি কয় তাৰ অৰ্থখিনি এতিয়া ক'ব দিদিয়ে ক'ব এয়াও মাতা সম্পূৰ্ণ গোটেই পৰিবাৰৰ লগত ল'ৰা ছোৱালীৰ লগত পৰিবাৰৰ লগত মাতাই গোটেই সমৰ্পণ মানে এই ব্ৰহ্মকুমাৰীৰ লগত জড়িত হৈ আছে তেওঁ অনুভৱ শুনিম তাকে তেওঁকো আমি এখন ফুলাম নাম উঠাই সম্ভাষণ জনাইছোঁ স্পিকাৰটো ঠিক কৰিব নোৱাৰে নেকি চুইচটো দিয়াটো গণ্ডগোল আছে নেকি অকণমান চাউণ্ডটো বঢ়াই দিয়া ভগৱানৰ মহিমা শুনিয়ে থাকোঁ ভক্তি মাৰ্গত আমি বহুত মহিমা কৰিলোঁ ভগৱান বিচাৰিলোঁ নিজৰ মনোকামনা পূৰ্ণ কৰিবলৈ বহুত কিবা কিবি কৰিলোঁ কিন্তু এটা কথা আছে ভগৱানৰ পৰা কিবা খুজিব লাগে
আৰু দুসৰা আছে ভগৱানকে পাব লাগে। আমি পৰমাত্মা পৰাই বুজিবলৈ অহা নাই। আমি ভাবিছোঁ যদি ভগৱানকে পোৱা যায় তেতিয়া চব পোৱা যাব। পৰমাত্মা এটা চাবি হয়, চাবি যেতিয়া পোৱা যায় তেতিয়া চব পোৱা যায়। তো শিৱ বাবা সকলো আত্মাৰ পিতা, সকলো ধৰ্ম পিতাও পিতা, সকলো দেৱী দেৱতাৰো পিতা শিৱ বাবা। তো শিৱ বাবা সেই কলিযুগ অন্তৰ সময়ত আমাক সকলো আত্মাক লগ কৰিবলৈ আহিছে, মিলন কৰিবলৈ আহিছে আৰু বহুত গুপ্তভাৱে আহিছে। কৈছে গীতাত কথাটো স্পষ্ট আছে कि मैं पर काया प्रवेश करूँगा। तो शिव बाबा ब्रह्मा बाबा मुखर परा गीता ज्ञान শুনাই আমাক সকলোকে সম্পূৰ্ণ পবিত্ৰ বনাই আছে। কেলে শিৱ বাবা এটা কথা কৈছে कि মোক পবিত্ৰ আত্মা লাগে। কলিযুগতো চাৰিওফালে আপোনালোক জানে চব অপবিত্ৰ আছে, হিংসা আছে, दूषित আছে চবে বেছি ভাগ। তো ভগৱান কৈছে কি মোক তো ভাল আত্মা লাগিবই না। সেইকাৰণে বাবা আমাক ঈশ্বৰী জ্ঞান শুনাই আমাৰ নিজৰ পৰিচয় দি আৰু কৈছে কি এতিয়াৰ পৰা মোক ভগৱান বুলি ভাবিব নালাগে, মানিব নালাগে, নিজৰ বাবা বুলি ভাবিব। আৰু সেইকাৰণে শিৱ বাবা বুলি কোৱা হয়। বাবা মানে তেখেতে আমাৰ পিতা হয়, আত্মাৰ পিতা। যেতিয়া বাবা বুলি ক'লে আমাৰ বহুত ওচৰত লাগে, নজদীক লাগে, নিজৰ লাগে। সেইকাৰণে আমি কওঁ মেৰা বাবা, মিঠা বাবা, প্যাৰা বাবা। আৰু সেই বাবা যেতিয়া আহিছে তেতিয়া বাবা কৈছে কি আপোনালোক বস্তি মাজত থাকি য়াদ কৰিব লাগে। আৰু 5 বিকাৰ যে আমাক বহুত তললৈ লৈ আহিলে, আমাৰ জীৱনটো দুখী কৰি পেলালে। আমি ভাবিছোঁ কি লোভ লালচ হ'লে ঘৰ পৰিবাৰ বেছি ভালকৈ চলিব, কিন্তু ভুল কথা। যিমান লোভ লালচ বেছি হ'ব ইমানে বিঘ্ন বাধা বেছি হ'ব, ইমানে দুখ বেছি আহিব। আৰু যিমান আমি এটা সঁচা ৰাস্তা চলো, ভাইব্ৰেশন দি সব কাম কৰোঁ, শিৱ বাবা यादতে সব কাম কৰোঁ, তেতিয়া আমাৰ সব ফালে ইজি হৈ যায়। তো শিৱৰাত্ৰি আমাক পালন কৰা হয়। আমাৰতো বহুত মহিনালৈকে শিৱৰাত্ৰি চলি থাকে। কেলে আমাৰতো বহুত চেণ্টাৰ আছে, পাঠশালা আছে, সবতে গোষ্ঠী কৰা হয়। তো শিৱৰাত্ৰি মানা ही ভগৱানৰ অৱতাৰ, জন্মদিন। আৰু বাবা আহি আমাক কৈছে কি মই মোৰ ইয়াত কুমাৰ হওক, কুমাৰী হওক, মাতা হওক, বাচ্চা হওক, অধৰ কুমাৰী সবে এই জ্ঞানটো ল'ব পাৰে। যদিও ব্ৰহ্মা কুমাৰী লিখা আছে, কিন্তু কুমাৰীবিলাকৰ কাৰণে এই জ্ঞান আছে এনেকুৱা নহয়। আচলতে এই জ্ঞান গৃহস্থীৰ কাৰণেই আছে না। কেলে গৃহস্থীহে বেছি টেনশ্যন হয়, কুমাৰ কুমাৰীবিলাকৰ ইমান টেনশ্যন নহয়। বেছি টেনশ্যন গৃহস্থী হয়, বেমাৰ আজাৰ গৃহস্থীৰ মানুহ বেছি হয়, না টকা পইচা মানে বেছি টানাটানি হয় ন। কুমাৰ কুমাৰীবিলাকতো কি একদম নিশ্চিন্ত জীৱন, বেছি ঝামেলা নাই একদম। তো পৰমাত্মা কৈছে কি মই যেতিয়া আহোঁ আৰু মোক যেতিয়া মোৰ বাচ্চা চিনি পায়, তেতিয়া এটা পবিত্ৰ জীৱন আৰম্ভ কৰি দিয়ে। পবিত্ৰ জীৱন আৰম্ভ কৰাৰ কাৰণে অধৰ কুমাৰী বুলি কোৱা হয়। তাৰমানে আধা কুমাৰ। এলে পবিত্ৰ কুমাৰ কুমাৰী তো পবিত্ৰ থাকে না। তো বাবার বাচ্চা হোনা পিছত যোনে পবিত্ৰ থাকে তেখেতে সব অধৰ কুমাৰী, ব্ৰহ্মা কুমাৰী সবে কোৱা হয়। এতিয়া বাবা আমাক কৈছে কি
कि योग बेसी কৰিব লাগে যিমান বাবা লগত আমি কানেক্ট থাকিব ইমানে আমাৰ শক্তি বেছি আহিব আৰু শক্তি আহিলে আমি নিজকে সম্পূৰ্ণ পবিত্ৰ বনাব পাৰিম সৰ্বগুণ সম্পন্ন কোলে কলা সমিতি সেইকাৰণে আমি ৰাতিপুৱা উঠি 4টা বজাত য়োগ কৰোঁ তাৰপিছতে আমাৰ যদি মুৰলী ক্লাছ হয় এতিয়া আমাৰ মানে সব চেণ্টাৰত আমাৰ মধুবন বৰাই যে ডাইৰেকশ্যন আহিছে कि मुरली क्लास करा आगे हो आधा घंटा योग কৰিব লাগে আৰু মুरली শেষ হৈ যোৱাৰ পিছতো 15 মিনিট योग কৰিব লাগে আৰু মুरली তো শিৱ বাবাৰ মহাবাণী হয় মুरली তো আমাৰ সুৰক্ষা দিয়ে ৰক্ষা কৰে বাবাৰ মুरली শুনিলে আমাৰ মন ইমানে ভাল থাকে হালকা হৈ থাকে আৰু সব আনসাৰো পোৱা যায় জীৱনত যদি কিবা প্ৰশ্ন আছে কিবা আমাৰ সুবিধা আছে কিবা জীৱন বাধা আছে মুৰলী সব মানে আছে বাবা দিয়ে দিয়ে তাৰপিছত এতিয়া আমাৰ যি হেড আছে দাদু ৰতন মোহন তেখেতে মোক অসমলৈ পঠাইছে এতিয়া দাদীজীৰ বয়স হৈছে 100 years চলি আছে 100 years আমি সব আৰু দাদী এতিয়াও তন্দুৰুস্ত আছে কথা পাতে দৃষ্টি দিয়ে বলি দিয়ে আমাক তো সেই দাদীজীৰ কাৰণে আমি প্ৰত্যেক সেকেন্ড মানে 100 ঘণ্টা আমি মেডিটেশ্যন কৰিছোঁ সব কালিৰ পৰা আমাৰ এইটো আৰম্ভ হৈছে চেণ্টাৰত গধূলি আমি 6:30 পৰা 7:30 এক ঘণ্টা 10 মিনিট কাৰণে আমি মেডিটেশ্যন আচলতে দাদীজীৰ কাৰণে কৰা নাই নিজৰ কাৰণেই কৰিছোঁ কিন্তু বাবা কৈছে যদি আমি কাৰোবাৰ দোৱা দিওঁ দোৱাটো ৰিটাৰ্ণ নাহে কাৰোবাক যদি সকাশ দিয়া হয় সেই সকাশটো ৰিটাৰ্ণ নাহে আৰু 1 ঘণ্টা যদি আমি বাবাৰ ওচৰতে বহোঁ ইমান মনটো আমাৰ স্থিৰ হৈ যায় আৰু এতিয়া সৃষ্টিৰ স্থিৰ মানুহ বহুত কম আছে আপুনি সব মানুহবোৰ কেতিয়া যদি আপুনি কয় না আধা ঘণ্টা ভালকৈ বহিব লাগে নোৱাৰে বহিব তাৰমানে হলচল বহুত আছে মনত বহুত মানে মন স্থিৰ নাথাকে সেই মানুহ কাৰণটো বহুত ঢেৰ আছে কিন্তু কাৰণৰ সমাধান বাবা কি হৈছে মেডিটেশ্যন য়োগ আৰু যিমান বেছি য়োগ কৰিব হ'ব ইমান বেছি আমাৰ घर गृहस्थी मन सब हेल्थ सोशल सब ठीक থাকিব মানে চাৰিওফালে পৰা એટલે বাবা আমাৰ পিতা হয় আৰু পিতা সদায় নিজৰ বাচ্চাকে দিয়েই যি দৰকাৰ হয় সব দিয়ে কিন্তু কি কৰিব লাগিব বাবা খুব মনেৰে याद করিয়ে मजबूरी নহয় बाबा ने बोला कि प्रेम से मुझे याद करो प्रेम से याद करो তাহলে জেনারেলি মানুষবোৰ কি কৰে ভগৱানৰ মানে কিবা মানে ভগৱান পৰা কিবা ল'ব লাগে এইটোৱে ভাবে কিন্তু তেনেকুৱা নহয় বাবা তো আমাক শক্তি দিবলৈ আহিছে বাবা কৈছে এতিয়া মানুহবোৰ চব মানুহ মানে ভিতৰৰ পৰা বহুত উইক হৈছে আগতে মানুহবোৰ তনটো মজবুত আছিলে আৰু মনটো খুব মজবুত আছিলে এতিয়া সৰু সৰু বাচ্চা না যদি নম্বৰ কম আহিছে ডিপ্ৰেশ্যনত গুচি যায় মানুহবোৰ ষ্টুডেণ্ট চুইচাইড কৰি লয় তাৰমানে সহন কৰিব নোৱাৰে ফেচ কৰিব নোৱাৰে পৰিস্থিতি কিন্তু মেডিটেশ্যন কৰিলে পৰিস্থিতি দুনিয়াকে আমি ফেচ কৰিব পাৰিম सहन কৰিব পাৰি কিবা এটা সমাধান ওলাব পাৰি ব্ৰহ্মা কুমাৰী আহিলে সব সমাধান ওলাই যায় যিমানে যেনেকুৱা হ'লেও নাই অলপ সময় আমি যদি পেচেঞ্চ ৰাখোঁ ধীৰজ ৰাখোঁ ন তেতিয়া সব সমাধান হৈ যায় তাৰমানে বাবা আমাক সমাধান মূৰত বনাই দিয়ে কিন্তু আমাৰ মনৰ সংকল্প খুব পাৱাৰফুল হ'ব লাগে
চবতে বাবা ফটো থাকিব আৰু মোদীও থাকিব আৰু চবকে এটাই কথা কোৱা গৈছে নিজকে চাব লাগে নিজকে পবিত্ৰ বনাব লাগে নিজকে সম্পন্ন কৰিব লাগে কিন্তু বাবা কৈছে এই কলিযুগ পিছত বহুত ধুনীয়া আহিব আৰু সেই দুনিয়াত হিৰো পাৰ বুজাবলৈ এতিয়াই পৰা আমাক নিজকে ৰেডি কৰিব আৰু এই যে বাবা আমাক শক্তি দিছে জ্ঞান দিছে সেইটো শেষ হৈ নাযায় 21 জন্মত আমাক লগত থাকিব এইটো বেনিফিট আমাৰ 21 জন্মৰ গেৰেণ্টি বাবা দিছে लेकिन बस हमें ভালকে বাবার কথা যদি শুনো পালন করো তেতিয়া জীবনত বহুত আনন্দ আছে আমি ত্যাগ কৰিছোঁ বুলি নাভাবি আৰু আমাক নালাগেই আমাক দেখি লাগে আপোনালোক আমি কিবা ত্যাগ কৰিছোঁ বুলি ইমান আনন্দ আছে ইমান মজা আছে ত্যাগৰ কথাই নাই মানে যিমান আমি ত্যাগ কৰোঁ না তাতকৈ বেছি বাবা আমাক দিছে সেইকাৰণে আমি ত্যাগ বুলি নাভাবোঁ এইটো ভাবোঁ যিমান আছে এই জীৱন কৰা সকলো আত্মসন্মান দিব পাৰোঁ বাবাৰ লগত কানেকশ্যন কৰাই দিব পাৰোঁ বাছ সেইটোৱে আমাৰ কাম বাবাৰ পৰিচয় দি বাবাৰ লগত কানেকশ্যন কৰাই দিব লাগে বাকীখিনি বাবা জানে আৰু বাবাক বচাই জানে বাবা সেৱা বুলি জৈন ধৰ্মৰ বেহেন মোক কৈ আছিলে কৈছে আমাৰ জৈন ধৰ্মৰ বহুত কষ্ট আছে তাৰমানে চুলি এনেকৈ ওলায় বহুত কষ্ট কৰিছে কিন্তু তেতিয়াও বাবাক পোৱা নাই এনেকৈ কৈ আছিলে তেওঁ বাবাক পাইছে কৈছে মোৰ ধৰ্মত বহুত কষ্ট ইমান কষ্ট তেওঁলোক কৰে মই চাই বহুত মানে ৰেহেম আহে কিন্তু তেওঁলোকো ক'ব নোৱাৰে কি মই বাবাকে পালোঁ ভগৱানকে পালোঁ কিন্তু আমি সকলো সুখী বাবাকে পাইছোঁ বাবাকে লগত লৈ নিজৰ জীৱন কিমান ধুনীয়াকৈ আছে আমাৰতো কিছুমান মাতা অকলে থাকে বহুত মাতা অকলে থাকে কিন্তু মস্ত তেওঁ কৈছে আমি ভালে পাইছোঁ অকলে আছোঁ মই আৰু বাবা আৰু কি লাগিছে এনেকৈ কয় তাৰমানে বাবা যদি আপুনি 10জন মানুহৰ লগত থাকে তেতিয়াও হাঁহি থাকিব পাৰিব অকলে যদি আছে তেতিয়াও হাঁহি থাকিব পাৰিব কিন্তু বাবা মাক ভিতৰত ইমান শক্তিশালী বনাই দিছে আমি চবতে চলিব পাৰিম ইমান কোনো প্ৰব্লেমেই নাই আমি প্ৰব্লেম নকওঁ আমিতো সদায় সমাধান কোনোবা যদি আমাক প্ৰব্লেম শুনাই নহয় আমি কওঁ নাই এইটো একো নহয় চব ঠিক হৈ যাব চব ভাল হৈ যাম সঁচাকৈ ভাল बाबा झूला एक साल आहाबार भालके एबार तो अलग बर्षर आधा दुना हो नेक्स्ट टाइम शुभकामना आसे सोनकाले कमप्लीट हक और डामर আছে মই গোটেই মানে হুলস্থুল লগাব তো তেতিয়া ভগৱানে কৈছে তেতিয়া আৰু 7 দিনৰ কোৰ্স নহ'ব তেতিয়া আৰু আমাৰ 7 দিনৰ যেনেকৈ এতিয়া বহিলৈ দিদিহঁতে 7 দিনৰ কোৰ্স কৰায় তেতিয়া আৰু 7 দিনৰ কোৰ্স কৰাবলৈ কাৰো সাধ্য নাই তো গতিকে কি কৰিছে বাবাই এতিয়া এইকেইদিনত যেতিয়ালৈকে এই সাক্ষাৎকাৰৰ পাঠটো আকৌ চলু হৈ আছে একদম আজি হ'ব কালি হ'ব আছে যোনদিনাখনৰ পৰা এই সাক্ষাৎকাৰৰ পাঠ আৰম্ভ হ'ব সেইদিনাখনৰ পৰা
কি হ'ব হুলস্থুল গোটেই ভিৰ লাগিব ব্ৰহ্মাকুমাৰী অনুষ্ঠানবিলাকত অতি ভিৰ লাগিব আৰু সেইটো দিন আহি আছে বৰ সোনকালে আহি আছে আৰু তেতিয়া আপোনালোকৰ জয় জয়কাৰ হ'ব চবেই ঢোল বজাব ব্ৰহ্মাকুমাৰী যেনেকৈ দেৱীৰ আগত আহি কি কৰে ড্ৰাম এটা লৈ আহে নহয় এই এটা ঢোল এটা লৈ নাহে জানো দুৰ্গা পূজাত তো দুৰ্গা পূজাত কি কৰে এই হেৰিটো যে কি বুলি কয় এইটো ঢাক নাই এইটো হেৰিটো কি বুলি কয় এটা ঢাক বজায় ঢাক ঢোল লৈ আহে নহয় দেৱীৰ ওচৰত এই ঢাক ঢোল লৈ আহিব আৰু ডাইৰেক্ট এতিয়াতো দেৱী এইগৰাকী কি হ'ল পুতলাহে এতিয়াতো পুতলা ৰাখে কিন্তু ডাইৰেক্ট দেৱীক আহি মেলি ঢাক ঢোল লৈ আহি বজাব চবেই আহিব চব মিনিষ্টাৰ আহিব হেৰি আহিব ৰাষ্ট্ৰপতি আহিব সিহঁতক লগ কৰিব আৰু তেতিয়া ৰাষ্ট্ৰপতি তলত থাকিব সিহঁত ওপৰত থাকিব ব্ৰহ্মাকুমাৰীৰ ওপৰত থাকিব বাবাই আগতীয়াকৈ মানে ভৱিষ্যতবাণী কৰি থৈছে এখন কিতাপ আছে আমাৰ সেইবোৰ কিতাপখনৰ নাম ভৱিষ্যত দৰ্শন বুলি কয় ব্ৰহ্মাকুমাৰীতে আছে গুপ্তভাৱে ৰখা হৈছে সেইখন পঢ়িলে আপোনালোকে গম পালেহেঁতেন যে লাষ্টৰ সময়ত কি হ'ব তাত লিখা আছে যে ব্ৰহ্মাকুমাৰীক আৰ্মীসকলে ৰাষ্ট্ৰপতিয়ে প্ৰাইম মিনিষ্টাৰে ব্ৰহ্মাকুমাৰীসকলক ক'ব যে আমি শাসনভাৰ এৰি দিছোঁ তোমালোকে লোৱা কাৰণ আমাৰ কথা নুশুনে এতিয়া পাব্লিকে আমাৰ কথা নুশুনে দেশে কোনো দেশে নুশুনে গতিকে তোমালোক যিহেতু এতিয়া দেৱী দেৱতা তোমালোকক সকলোৱে গম পাইছে বা মিডিয়াত গম পাব নহয় সকলোৱে গম পাব দেখিব চবে তো তেতিয়া সকলোৱে এৰি দিব চকীখন এৰি দিব বাবাই সেইটোকে কৈছে যে লাষ্টত চব তোমালোকৰ হৈ যাব আৰু সেই দিন আহি আছে গতিকে এনেকুৱা এটা অনুষ্ঠানত জড়িত হৈ আমি যদি আমাৰ জীৱনটো নবনাওঁ তো কেতিয়া বনাম বা কি আমাৰ জীৱনটো সাৰ্থক কেতিয়া হ'ব গতিকে আমি এইটো সময়ত অকল খোৱা বোৱাত লাগি থাকিলে নহ'ব আমি আমাৰ জীৱনটো ভগৱানে ইমান আৰু এনেকুৱাও নহয় যে আমি পূজা পাঠ কৰিয়ে মানে সিমানখিনিতে ৰাখি দিম ইমান আমাক এটা সৌভাগ্য দিছে যে একেবাৰে উচ্চ ইয়াৰ তলত আছে বহুত কিবাকিবি যেনেকৈ ৰাম হওক সীতা হওক তাৰপিছতে আপোনাৰ হনুমান হওক কিবা হওক এইবোৰ তললৈ গৈ আছে যিমানে যাব আপুনি আমি দুৰ্গা হওক দেৱী হওক সন্তোষী মা হওক তাৰপিছতে আৰু কিবাকিবিতো ঢেৰ দেৱী দেৱতা আছে বা কিবা আছে কিন্তু আটাইতকৈ উচ্চ হ'ল শিৱ আটাইতকৈ উচ্চ হ'ল পৰমাত্মা ভগৱান তেখেতে আহি ডাইৰেক্ট যিটো অনুষ্ঠান খুলিছে সেইটোত আমি যদি আমাৰ জীৱনটো উৎসৰ্গা কৰোঁ বা আমাৰ জীৱনটোৰ অকণমান সময় লগাওঁ তেতিয়াহ'লে ইয়াৰ নিচিনা পুণ্য আৰু পৃথিৱীত ক'তো নাই আমাৰ জনম জন্মান্তৰ যোৱা কালিৰ মুৰলীখনত বাবাই কৈছে যে আমাৰ অকল মানে 4টা যুগ আছে সত্য ত্ৰেতা দ্বাপৰ কলি এই 4টা যুগৰ লগভগ কৈছে যে বাবাই কৈছে যে প্ৰায় 3টা যুগটো বাদেই দিয়ক 3টা যুগ সুখী হ'মেই কৈছে যে 4টা যুগ নিচিনাই আমি সুখী থাকিম আমাৰ শান্তি থাকিব এই মানুহখিনি এই আত্মাবোৰৰ কেলে কাৰণ ভগৱানৰ কানেক্টেড আত্মা এইবোৰ ভগৱানৰ লগত থকা ডাইৰেক্ট সন্তান এইবিলাকৰ সত্য যুগততো সত্য আৰু ত্ৰেতাততো হ'বই সুখ শান্তি দ্বাপৰতো হ'ব বুলি কৈছে কলিযুগতো প্ৰথমাৰ্ধৰ পৰা লাষ্টলৈকে প্ৰায় অকল মাত্ৰ এই সময়খিনিত মাত্ৰ অকণমান দুখ হয় আৰু লগে লগে দুখ হোৱাৰ লগে লগে বাবাৰ ঘৰলৈ আহি যাওঁ তো ইমানেই এটা সত্য মানে এটা অনুষ্ঠান এই অনুষ্ঠানত আমি আহি আমাৰ পৰম সৌভাগ্য নহয় জানো সকলোৰে সৌভাগ্য যে আমি জড়িত হৈ আমি এতিয়া আমাৰ জীৱন কি কৰিব লাগে ধন্য বনাই ল'ব লাগে বাবাক মানে ৰাতি মানে শুওঁতে খাওঁতে বওঁতে ইয়াত কৰিব লাগে আৰু সকলোকে ইয়াৰ ভাগ দিব লাগে সকলোকে জনাই দিব লাগে তো মই ইমানকে কৈছোঁ যে আজিলৈ ওম শান্তি তেনেকৈ আমিও আজি বন্তি জ্বলাইছোঁ দিদিৰ হাতে আৰু যাতে স্বয়ং পৰম পিতা পৰমাত্মাই সকলো আত্মাক মনৰ শান্তি মনৰ সুখ যাতে জ্বলাই থাকে সেয়াই আশা লৈ কল্পনা লৈ আমাৰ দিদি হৈ দিদিক
ৰাখি কৰি দিদি পৰম পিতা পৰমাত্মাই আমাৰ সকলোকে দীপক জ্বলাই দে। জ্ঞানত আহি খুব ভাল লাগিছে আৰু আমাৰ গোটেই ফেমিলিটোৱে আমি জ্ঞানত চলোঁ, ল'ৰা দুটা আৰু যুগল। তেওঁতো মোতকৈ আৰু বেছিয়ে জ্ঞানী বুলি ক'ব লাগিব আৰু তেওঁক চাই চাই মই আগবাঢ়ি আছোঁ আৰু তো বাবাক মানে মুঠতে ব্ৰহ্মা বাবাক ফ'ল' কৰোঁ, কিন্তু এওঁ মানে কিছুমান কথাত মোক সকাহ দিয়ে আৰু বুজাই মেলি দি কিছুমান বুজি নাপাওঁ সেইবিলাক তেওঁ মোক এডভাইচ দিয়ে আৰু তেখেতে। এনেকৈ জ্ঞানত চলি চলি আজি 5 বছৰ কমপ্লিট হৈ ইমান দিন আহিলে আৰু অহা ডিচেম্বৰৰ 3 তাৰিখে 6 বছৰ হ'ব। জ্ঞান ইমানেই ভাল, মানে আগতে কি কৰি আছিলোঁ, ইমান দিন কি কৰি আমি দিন কটাই দিলোঁ এনেকুৱা নিচিনা লাগে এতিয়া। 5 বছৰত ইমানখিনি মানে ভাল লগা হ'ল আৰু যে মই কোন, ভগৱান কোন একোৱে নাজানিছিলোঁ ন। তো এতিয়া ইয়াত আহি চব বুজিব পৰা হ'লোঁ আৰু মনৰ শান্তিনো কি একচুৱেলি ইয়াতহে আহি গম পালোঁ। আমি আগতে ক'ৰবাত ফুৰিবলৈ যোৱা, খোৱা বোৱা ভাল ভাল, কাৰোবাৰ লগত বহি কথা পতা এইবোৰে ভাল বা সুখ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আমাক কাৰো লগত এনেকৈ বাহিৰা কথা পাতি ভাল নালাগে। খালি বাবাৰ লগত মনত পেলাই বাবাক অকণমান সময় পালে কিবা এটা কাম বন থাকিলে কৰিলোঁ, বাবাৰ লগত কথা পাতি পাতি কাম কৰিলোঁ, তাৰপিছত সময় পালে বহি যাওঁ আৰু বাবাক স্মৃতি কৰি লওঁ আৰু। তো সেনেকৈ ভাল লাগে। ল'ৰা ছোৱালীটো এতিয়া সৰু হৈ আছে, তেওঁলোকে কয় কেতিয়াবা আমুকলৈ যাওঁ তামুকলৈ যাওঁ এনেকৈ বুলি কৈ থাকে, কিন্তু কেতিয়াবা যোৱাও হয়, নোযোৱাও নহয় মানে, কিন্তু আগততো বহুতখিনি কমিলে আৰু যোৱাটো। খালি বাবাৰ লগতে ভাল লাগে আৰু তেওঁৰ লগত কথা পাতিয়ে ভাল লাগে, তেওঁক মনত লৈয়ে ভাল লাগে, সেইবোৰ কৰিয়ে ভাল লাগে আৰু এই মনৰ শান্তিটো একচুৱেলি ইয়াতহে পালোঁ আৰু আহি। নহ'লে আগতে ভগৱান আমুকক ভগৱান, ৰামক ভগৱান, কৃষ্ণক ভগৱান, প্ৰত্যেককে ভগৱান বুলি বিচাৰি বিচাৰি মানে হাবাথুৰি খাই আছিলোঁ। এতিয়া আকৌ ক'তো যাবলগীয়াও নহয়, এজেগাত বহিলেই ভগৱানক পাই যাওঁ আৰু যেতিয়াই মন যায় তেতিয়াই তেওঁৰ লগত মনৰ কথা পাতিব পাৰোঁ আৰু সুখ দুখত চব কথাই তেওঁৰ লগত পাতি দিলে মানে মনত শান্তি পাওঁ। সেয়ে আমি মানে জ্ঞানত আগবাঢ়ি গৈ খুব ভাল লাগিছে। আপোনালোকেও আহক, চবেই বাবাৰ লগত লগ কৰক। ইয়াত জ্ঞান লোৱাটো কোনো উচ্চ নিচ্চ বা কুমাৰ কুমাৰী তেনেকৈ বুলি নাই, সকলো মানে গৃহস্থ জীৱনত আহি কৰিব পাৰে, জ্ঞান ল'ব পাৰে। কাৰণ ব্ৰহ্ম বাবাটোতো গৃহস্থীয়ে আছিল, তেখেতেতো এতিয়া চবতকৈ ফাৰ্ষ্ট সম্পূৰ্ণতা লাভ কৰিলে। তেখেতক চাই চাই আমি তেওঁৰ নিচিনা হ'বলৈ হ'লে এতিয়া তেওঁকে ফ'ল' কৰিব লাগিব। বাকী বিশেষটো একো নহয়, দিদিয়ে চব কথা ক'লেই, আপোনালোকেও জানেই জ্ঞানত চলিছে ইয়াকে কৈ আজিকালি হৈছে কেতিয়াবা বাবাৰ বাৰ্থডে আমি ব্ৰহ্মকুমাৰীয়ে প্ৰথম পাতিছোঁ, তেতিয়াবা লৌকিক পিতৃয় বাৰ্থডে পাতিছে। মানুহে নাজানে যে আজিকালি পাতে ন, আমাৰ ল'ৰা ছোৱালীয়ে পাতে, দেউতাকৰ মাকৰ বাৰ্থডে পাতে। আৰু কেতিয়াবা আৰম্ভ হৈছে প্ৰথম ব্ৰহ্মকুমাৰীয়ে স্বয়ং নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ বাৰ্থডে পাতিছিলে। আৰু তেওঁ যেতিয়া পৃথিৱীত ধৰতীত আহিছিলে, তেওঁ কৈছে মই জন্ম হ'লোঁ, মই পৃথিৱীত তোমালোকক দুখৰ পৰা নিবাৰণ কৰিবলৈ মই আহিলোঁ আৰু মোৰ বাৰ্থডে পাতিবা শিৱৰাত্ৰি। এতিয়া আমি গোটেই মাহটো আমাৰ শিৱৰাত্ৰি পাতে আৰু তাৰ হৈ আমি ইয়াত পতা নাছিলোঁ। আমি দিদি হৈ ভাই হৈ
ধুনীয়াকৈ শিৱৰাত্ৰি পাতিছোঁ আৰু আমাৰো বাৰ্থডে এতিয়া এইটো আলহী মাতা आत्माओं के दुख और दर्द को छुड़ना आज हम सभी शिव बाबा के झंडे के नीचे खड़े होकर प्रतिज्ञा करते हैं हम सभी मन वचन कर्म से किसी को भी दुख नहीं देंगे शिव बाबा का संदेश जन जन तक पहुँचाएंगे हम स्वयं समाज की परिवार की देश की और विश्व की सेवा करेंगे मन से किसी के लिए भी कोई भी बुरी भावना नहीं पैदा करेंगे। ओम शांति। ঠাণ্ডা মাথা কৰি আছে।